নমস্কাৰ মই নীতিশ তালুকদাৰে আপোনালোকক স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ চাওক বৰ্তমান সময়ত এডিআৰই গ্ৰেড 4 ভাইভা চলি আছে তো আপোনালোকে ভিডিঅ' বহুত ইউটিউবত দেখি আছে আৰু মই তাৰ লগত ৰিলেটেড আজিৰ এই ভিডিঅ'টো বনাইছো আৰু মই আজি অলপমান মানে আপোনালোকক জনাব বিচাৰিছো যে এই গটে প্ৰসেছটো কেনেকুৱা যে কেনেকৈ যাব লাগে কেনেকৈ আহিব লাগে কি কি ডকুমেন্ট লাগে বা ভাইভাত কি খুধে বা ভাইভা কিমান নম্বৰৰ হয় এতিয়া চাও প্ৰথম যেটো আপোনালোকৰ মনত অলপ খুদুৱানি লাগি থাকে কোৱেশ্চনটো হেতু হৈছে ডকুমেন্ট কি লাগিব বা কেইটা কপি লাগিব ইখিনিৰ পৰা ভিডিঅটো আৰম্ভ কৰো চাও বাকিখিনি মই স্টেপ বাই স্টেপ কম অলপমান দীঘলীয়া হ'ব পাৰে আপোনালোকে হেখলৈকে চাব ডকুমেন্ট বুলি কোৱাৰ লগে লগে আপোনালোকে নিশ্চয় কি লাগে হেখিনি আপোনালোকৰ এডমিটৰ লগত যেটো সেলফ ডিক্লাৰেচন আহে তাত গম পাইছে কাৰণ তাত ধুনিয়াকে লেখা থাকে এতিয়া চাও মই গটেইখিনি আপোনালোকক ডকুমেন্টৰ প্ৰসেছটো কৈ আছো আপোনালোকে যেতিয়া ওয়েবসাইটৰ পৰা আপোনালোকৰ এডমিটখন ডাউনলোড কৰিব চাওক এটা কথা যদি আপোনালোকে 8 পাছত পাস কৰিছে তেতিয়া হলে হেইটো বেলে হ'ব যদি 10 পাছত পাস কৰিছে হেইটো বেলে হ'ব কিছুমান মানুহে কি কৰি আছে দুখন এডমিট এখন বুলি ভাবি আছে বা কি কৰে দুটা এডমিট লৈ যায় একেলগে এনেকুৱা নহয় দুটা এডমিট সম্পূৰ্ণৰূপে বেলেগ আৰু এডমিট বেলেগ মানে গটাই ডকুমেন্টস খিনিও বেলেগ কে লব লাগিব হেখিনি মই কৈ আছো চাওক মই ফৰ এক্সাম্পল কলো কোনোবা এজনে ক্লাস 10 লেভেলটো পাস কৰিছে তো তেও কি কৰিলে তেও এডমিটটো ডাউনলোড কৰিলে এডমিটত কেইটা পেজ থাকে এডমিটত 8টা পেজ থাকে আপোনালোকেও নিশ্চয় 8টা পেজ পাইছে তাৰে প্ৰথমটোত থাকে আপোনালোকৰ এডমিটখনৰ যত আপোনালোকৰ পাৰ্সোনেল ইনফৰমেশন আছে আৰু যত ইন্টাৰভিউ হ'ব ঠাইটুকুৰাৰ নাম আছে সময়টো আছে ইখিনি সেকেন্ড পেজটোত ইনস্ট্ৰাকশন খিনি আছে এই দুটা পেজ এডমিটৰ গুছি গল তাৰ পিছত কি আছে দুখন আন্ডাৰটেকিং আছে আৰু তাৰ পিছত কি আছে সেলফ ডিক্লাৰেচনৰ দুটা পেজ দুখন আছে তো টোটাল 4খন তো এডমিটৰ দুটা পেজ আন্ডাৰটেকিংৰ দুটা পেজ আৰু সেলফ ডিক্লাৰেচনৰ 4টা পেজ টোটালত 8টা পেজৰ আপোনালোকে এডমিটটো ডাউনলোড কৰিলে ঠিক আছে এইটো ডাউনলোড কৰিলে তো ডাউনলোড কৰতে আপোনালোকৰ কি হ'ব আপোনালোকে তাত এডমিট এখন পাব ঠিক আছে পাৰ্সোনেল ইনফৰমেশন উইথ ইনস্ট্ৰাকশন দুটা পেজৰ এডমিট এখন পাব কিন্তু আন্ডাৰটেকিং দুখন পাব সেলফ ডিক্লাৰেচন দুখন পাব তো গটিকে আপোনালোকে আন্ডাৰটেকিং আৰু সেলফ ডিক্লাৰেচন আৰু নতুনকৈ জেৰক্স বা প্ৰিন্ট কৰাৰ কোনো প্ৰয়োজন নাই একো দৰকাৰ নাই যেহেতু দুটা কপি আছে হৈ যাব তো আপোনালোকে কি জেৰক্স কৰিব আপোনালোকে অনলি এডমিট কাৰ্ডটো যি দুটা পেজৰ এডমিট কাৰ্ড আছে হেইটো জেৰক্স কৰি লব মানে বস্তুটো বুজি পালেনে যে এডমিট কাৰ্ডটো এখন আছে দুটা পেজৰ এডমিট কাৰ্ড কিন্তু সেলফ ডিক্লাৰেচন আৰু আন্ডাৰটেকিং দুখন আছে তো আপোনালোকে কি কৰিলে এডমিট কাৰ্ডৰ দুটা পেজটো হেতু জেৰক্স কৰি ললে এতিয়া আপোনালোকে যেতিয়া প্ৰিন্ট কৰিব বা জেৰক্স কৰিব হেতু কালাৰিং হলেও কথা নাই আৰু ব্ল্যাক এণ্ড হোৱাইট হলেও কোনো কথা নাই এটো একোই প্ৰবলেম নাই এতিয়া আপোনালোকে কি কৰিলে এডমিট কাৰ্ডখন জেৰক্স কৰিলে তো এতিয়া আপোনালোকৰ হাতত কি থাকিল দুখন এডমিট কাৰ্ড থাকিল ঠিক আছে দুটা পেজৰ দুখন এডমিট কাৰ্ড থাকিল লগতে দুখন আন্ডাৰটেকিং আৰু দুখন সেলফ ডিক্লাৰেচন থাকিল যিখিনি আপোনালোকে পিডিএফ টো প্ৰিন্ট কৰতে পাইছিল এতিয়া আপোনালোকে কি কৰিব এডমিট কাৰ্ড এখন ঠিক আছে দুটা পেজৰ এডমিট কাৰ্ড এখন তাৰ লগত আন্ডাৰটেকিং আৰু তাৰ লগত সেলফ ডিক্লাৰেচন তো এই তিনটা লক কৰি আপোনালোকে এক্সট্ৰা কৈ থৈ দিলে ঠিক আছে এইখিনি আপোনালোকে থৈ দিলে আৰু এখন এডমিট কাৰ্ড এখন আন্ডাৰটেকিং আৰু এখন সেলফ ডিক্লাৰেচন এইটো আপোনালোকে এক্সট্ৰা কৈ থৈ দিলে মানে আপোনালোকে বৰ্তমানলৈ কেইটা সেট পাই আছে দুটা সেট আৰু দুটা সেটত কি আছে এডমিট আছে সেলফ ডিক্লাৰেচন আছে আৰু আন্ডাৰটেকিং আছে বুজি পালে এতিয়া আহো মূল কথালৈ এতিয়া আমাক এই দুটা সেটত কি কৰিব লাগিব চাওক এটা সেট আপোনালোকে যেতিয়া ইন্টাৰভিউ দিবলৈ যাব মানে ভাইভা ৰুমত সোমাই যাব তেতিয়া সেই ইন্টাৰভিউ লৈ থকা ব্যক্তি দুজন থাকে তো তেওঁলোকক জমা দিব লাগিব ঠিক আছে আৰু যি এটা সেট আছে সেই এটা সেটৰ লগত আপোনালোকৰ যিখিনি ডকুমেন্ট দিব দিছে যিখিনি সেলফ ডিক্লাৰেচনত লিখা আছে সেই ডকুমেন্ট খিনি একলগ কৰি আপোনালোকে ডকুমেন্ট ভেৰিফিকেশন ৰুমত জমা দিব লাগিব বুজি পালেনে এতিয়া চাও দুটা সেট হৈ আছিল
তাৰে এটা সেটৰ লগত আপোনালোকে কি কৰিব যত এডমিট আন্ডাৰটেকিং আৰু সেলফ ডিক্লাৰেশন আছে সেইটোৰ লগত আপোনালোকে যিখিনি ডকুমেন্ট জমা দিব দিছে সেইখিনি একলগ কৰিব এতিয়া কি ডকুমেন্ট জমা দিব দিছে চাওক আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন লাগিব ঠিক আছে আপোনালোকৰ proof of birth জন্মৰ প্ৰমাণপত্ৰৰ কাৰণে বাৰ্থ সাৰ্টিফিকেট নাইবা ক্লাস 10 ৰ এডমিট আপোনালোকে দিব লাগিব এই দুটাৰ যিকোনো এটা আৰু এটা কথা মনত ৰাখিব যিবিলাকত দুটা বা বহুতটা ডকুমেন্ট দিয়া আছে তাৰে যিকোনো এটাহে দিব কিছুমানে কি কৰিছে বাৰ্থ সাৰ্টিফিকেট আৰু এডমিট কাৰ্ড দুয়োটা দিছে দুয়োটা নালাগে দিব তেওঁলোকে উলিয়াই দিয়ে এটা দিব যদি বাৰ্থ সাৰ্টিফিকেট আছে বাৰ্থ সাৰ্টিফিকেট দিয়ক যদি বাৰ্থ সাৰ্টিফিকেট নাই ক্লাস 10 এডমিট দি দিয়ক এইচএসএলসি যিখন আছিল ঠিক আছে তাৰে পিছত কি দিব লাগিব আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশনৰ সাৰ্টিফিকেট এণ্ড মাৰ্কশিট মানে যিবিলাকে মেট্ৰিক পাস কৰিছে তেওঁলোকৰ মাৰ্কশিট সাৰ্টিফিকেট যিবিলাকে হাই সেকেন্ডাৰী পাস কৰিছে তেওঁলোকৰ মেট্ৰিক পাসৰ লগতে হাই সেকেন্ডাৰীৰ মাৰ্কশিট সাৰ্টিফিকেট এতিয়া ডাঙৰ কথাটো হ'ল যে 8 পাস কৰা বিলাকৰ কাৰণে 8ৰ মাৰ্কশিট আৰু সাৰ্টিফিকেটটো ম্যান্ডেটৰী নেকি সব আপোনালোকে যদি মাৰ্কশিটখন দিয়ে 8ৰ স্কুলৰ পৰা আনি তেতিয়া হলে দিব পাৰে সিখন সাৰ্টিফিকেট আছে সেই সাৰ্টিফিকেটখন আপোনালোকৰ নালাগে দিব কিয় নালাগে কাৰণ যদি আপোনালোকৰ কোৱালিফিকেশনটো অনলি 8 পাস থাকে তেতিয়াহে আপোনালোকে সাৰ্টিফিকেটখন পাব যদি মেট্ৰিক পাস থাকে তেতিয়ালৈকে আপোনালোকে কোনো ক্লাছৰে সাৰ্টিফিকেট নাপায় অৰ্থাৎ মেট্ৰিকৰ যিখন সাৰ্টিফিকেট থাকে সেই সাৰ্টিফিকেটখনে ক্লাস 1 ৰ পৰা ক্লাস 10 লৈকে একেলগে ৰিপ্ৰেজেন্ট কৰে বস্তুটো বুজি পালেনে যদি আপোনালোকৰ হাইয়েষ্ট কোৱালিফিকেশন ক্লাস 8 হয় তেতিয়া হলে আপোনালোকে 8ৰ সাৰ্টিফিকেটখন দিব লাগিব কাৰণ তাৰ ওপৰতটো আপোনালোকে একো পঢ়া নাই যদি আপোনালোকে মেট্ৰিক পাস কৰিছে বা হায়াৰ সেকেন্ডাৰী পাস কৰিছে তেতিয়া হলে 8ৰ সাৰ্টিফিকেটখন দিয়াৰ কোনো প্ৰয়োজন নাই আৰু যদি মাৰ্কশিটখন আপোনালোকে স্কুলৰ পৰা আনিব পাৰে তেতিয়া হলে দি দিব যদি নোৱাৰে তেতিয়া কোনো প্ৰবলেম নাই হেইটোত মই ৰিজেক্ট কৰা কাকো বৰ্তমানলৈ দেখা নাই ঠিক আছে এখিনি ডকুমেন্ট গল তাৰ পিছত আপোনালোকে কি দিব আপোনালোকৰ যদি কিবা এনি এডাৰ কোৱালিফিকেশন আছে এতিয়া 4th গ্ৰেডত এনি এডাৰ কোৱালিফিকেশন নো কি হ'ব পাৰে এটো ডাঙৰ কথা তো এনি এডাৰ কোৱালিফিকেশনত যদি আপোনালোকে কম্পিউটাৰ কৰিছে তাৰ সাৰ্টিফিকেটখন দিব পাৰে তাত কোনো প্ৰবলেম নাই এই আপোনালোকৰ যে কিছুমান হিন্দী পৰীক্ষাৰ সাৰ্টিফিকেট থাকে ধৰক কিবা যে দিয়ে আৰু হিন্দী পৰীক্ষা এক্সট্ৰাকে হয় মই এটো নাজানো তাৰেও দিব পাৰে এনেকুৱা মানে তাত কৈ দিয়ে আৰু যে এখন দিব পাৰে তো এইবিলাক আপোনালোকে দিব পাৰে তাৰ পিছত কি আহিব আপোনালোকৰ আইডেন্টিটি প্ৰুফৰ এটা ডকুমেন্ট আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পান কাৰ্ড বা যিকোনো গভৰ্ণমেন্টৰ দ্বাৰা ইস্যু কৰা এটা কাৰ্ড যিকোনো এটা দিব কিছুমানে আধাৰ কাৰ্ডৰ দিছে ভোটাৰ কাৰ্ডৰ দিছে বহুতে ভাবে যে আধাৰ কাৰ্ডটো নহলে কেনসেল হ'ব পাৰে একো নহয় আপোনালোকৰ যদি ভোটাৰ কাৰ্ড দিয়ে ভোটাৰ কাৰ্ড দিব যদি পান কাৰ্ড দিয়ে পান কাৰ্ড দিব যিকোনো এটা হলে হ'ল বুজি পালে তো গুছি গেল তাৰ পিছত আপোনালোকৰ কি লাগিব 2 কপি পাসপোৰ্ট সাইজৰ ফটো লাগিব যত আপোনালোকে সহি কৰিব লাগিব এটা সহিটো আপোনালোকে কোড কৰিব পাসপোৰ্ট সাইজৰ ফটোটো ধৰক ইমান মানৰ পৰা থাকে তো ইমান মানৰ তো সহিটো আপোনালোকে ফটোটো ইমান মানে দি জুৱাকে কৰিব ঠিক আছে আৰু যদি নামটো বহুত দীঘল হয় তেতিয়া হলে প্ৰথমতে নামটো আৰু যি টাইটেলটো তলত লিখিব ঠিক আছে এইখিনি কথা আৰু যদি আপোনালোকে ফটোটোৰ উল্টা ফালে সহি মাৰিছে তেতিয়া একো প্ৰবলেম নাই কিন্তু যদি বৰ্তমানলৈ মাৰা নাই তেতিয়া হলে ইয়াত মাৰিব ইয়াত মাৰিলে বেছি ক্লিয়াৰ হয় কিন্তু পাছফালে মাৰিলে যে ৰিজেক্ট কৰিব এনেকুৱা নহয় একচেপ্ট কৰিব ঠিক আছে তাৰ পিছত কি দিব লাগিব তাৰ পিছত আপোনালোকৰ যদি কিবা এনি এডাৰ ডকুমেন্ট দিব পাৰে এইখিনি তো আমি কি পালো দুটা সেট পালো এটা সেটত আছে আপোনালোকৰ গোটেই ডকুমেন্ট খিনিৰ লগতে এডমিট আন্ডাৰটেকিং আৰু সেলফ ডিক্লাৰেশন আৰু এটা সেটত অনলি এডমিট আন্ডাৰটেকিং আৰু সেলফ ডিক্লাৰেশন আছে বুজি পালে এতিয়া আপোনালোকৰ যি এক্সট্ৰা ডকুমেন্ট আছিল মাৰ্কশিট সাৰ্টিফিকেট হিবিলাক কেই কপিকে জেৰক্স কৰিব এক কপিকে কৰিলে হয় তাতকৈ বেছি একো কৰিব নালাগে কিন্তু যদি আপোনালোকে ভাবে যে নহয় লাগিব তেতিয়াহলে আপোনালোকৰ সেফটিৰ কাৰণে কৰিব পাৰে কিন্তু প্ৰয়োজন নহয় ঠিক আছে ইয়াত অনলি জেৰক্স দুবাৰ জেৰক্স কৰিব লগা বস্তুটো হৈছে এডমিট কাৰ্ডখনে কাৰণ এডমিট কাৰ্ডৰ এটা কপি প্ৰিন্ট কৰোতে ওলাব খালি এটা কপি জেৰক্স কৰিলে হ'ল হেইটোৱে দুবাৰ তাতপৰ বেলেগ একো নালাগে আৰু বেলেগ সব এক কপি ঠিক আছে তো আপোনালোকে কি কৰিলে গেটত সোমালে গেটত যেতিয়া আপোনালোকে সোমাব তেতিয়া এডমিট কাৰ্ডখন
আৰু যিটো আইডেন্টিটি প্ৰুফ আপোনালোকে জমা দিব ভোটাৰ আইডি আধাৰ কাৰ্ড পান কাৰ্ড সেইটো লগত নিব দিয়ে আপোনালোকে গেটেৰে সোমালে গেটেৰে সোমাওতে এডমিট কাৰ্ড আৰু আইডেন্টিটি কাৰ্ডটো আপোনালোকৰ মিলাই চাব তাৰপিছত আপোনালোকে পাৰ হোৱাৰ পিছত আপোনালোকক চেকিং কৰিব যেনেকৈ আপোনালোক ৰিটেন এক্সামত গৈছিল তেনেকৈ এই মেটেল ডিটেক্টৰ কিবা কিবি লগাই চেক কৰিব তাৰপিছত আপোনালোকে যিটো ফাইল নিব ডকুমেণ্টখিনি যিটো ফাইলত নিব সেইটো খুলি চাব ফাইলটো সেইখিনি গ'ল চালে সোমাই গ'ল সোমাই যাই পিনে তাত দুখন স্ক্ৰীন থাকে এখন টেকনিকেলৰ এখন নন টেকনিকেলৰ ঠিক আছে 10 পাছৰ কাৰণে দুখন থাকে 8 পাছৰ কাৰণে বাৰু এখনেই থাকে তো 10 পাছৰ কাৰণে মই যেহেতু কৈছোঁ এইকাৰণে দুখন যদি আপোনালোকে ITI পাছ কৰিছে তো ITI পাছ কৰাবিলাকৰ কাৰণে বেলেগ স্ক্ৰীন হ'ব আৰু নন ITI মানে নন টেকনিকেলৰ কাৰণে বেলেগ স্ক্ৰীন তো আপোনালোকে দুখন স্ক্ৰীন পালে তাত মানুহ থাকে ইমান চিন্তা কৰিব নালাগে আপোনালোকে একেবাৰে তাত লাইনত থিয় হোৱাৰ পৰা ইণ্টাৰভিউ দি ওলাই অহালৈকে আপোনালোকক প্ৰতিটো সেকেন্ডে প্ৰতিটো ষ্টেপত ইনষ্ট্ৰাকচন দি থাকিব তাৰপিছত আপোনালোকে যে স্ক্ৰীনত দেখিলে স্ক্ৰীনত আপোনালোকৰ ৰোল নম্বৰটো এইখিনি একেবাৰে ভালকৈ শুনক এপ্লিকেশ্যন নম্বৰটো নহয় দিয়ক বহুতে এপ্লিকেশ্যন নম্বৰ বুলি ভাবে এপ্লিকেশ্যন নম্বৰ নহয় ৰোল নম্বৰটো স্ক্ৰীনত লিখা থাকিব এতিয়া স্ক্ৰীনত 4খন বোৰ্ড থাকে 1 2 3 4 তাত কোনখন বোৰ্ডত আপোনাৰ ৰোল নম্বৰটো আছে আপুনি চাব লাগিব চালে ধৰক আপোনালোকৰ বোৰ্ড নম্বৰ 2ত ৰোল নম্বৰটো আছে ৰোল নম্বৰটো পালে ৰোল নম্বৰটো পোৱাৰ পিছত তাত লাইন থাকিব 4টা লাইন তাতে সুধিলে হ'ল যে বাৰ এটা কৈয়ে দিয়ে যে সুধে আপোনাৰ কোনখন ক'লে 2 নম্বৰ এইটো লাইনত যাওক 4টা লাইন থাকে গ'লে থিয় হ'ল তাত থিয় হৈ পিনে এতিয়া আপোনালোকে ভিতৰত যাব ভিতৰত মানে ক'ত মানে বিল্ডিংটোৰ ভিতৰত য'ত মানে আপোনালোকৰ ইণ্টাৰভিউ ৰুম থাকে প্ৰথম এবাৰটো চেকিং হৈ গ'ল সেইটো চেকিং ক'ত হ'ব সেইটো চেকিং আপোনালোকে মেইন গেটখন পাৰ হতে য'ত ইউনিভাৰ্চিটিৰ য'ত প্ৰৱেশ কৰিব আৰু সেকেন্ডটো ক'ত হয় আপোনালোকে য'ত বিল্ডিঙৰ ওপৰত যাব ঠিক আছে তাতো আপোনালোকৰ মেটেল ডিটেক্টৰ কিবা কিবি লগাই এডমিট আৰু আইডেন্টিটি চাই সোমাই গ'ল তাৰপিছত ওপৰত যোৱাৰ লগে লগে পুলিচ থাকে সিভিল ইনষ্ট্ৰাক্টৰ থাকে তেওঁলোকে সুধিব আপোনালোকৰ বোৰ্ড কোনখন ক'লে যে 2 নম্বৰ বোৰ্ড ঠিক আছে যাওক 2 নম্বৰ বোৰ্ডত গুচি গ'ল ৰুম থাকে 2 নম্বৰ বোৰ্ড বুলি সেই ৰুমটোত সোমালে ৰুমটোত আপোনালোকক সবকে বহুৱাই ল'লে ঠিক আছে সবখিনি আহি পোৱাৰ পিছত আপোনালোকৰ নাম মাতিব নাম মাতিলে নাম মাতাৰ পিছত আপুনি গ'ল তেতিয়া আপোনালোকে কি কৰিব আপোনালোকৰ যিখিনি ডকুমেণ্ট তাত জমা দিব সেই ফালটো উলিয়াই দিলে এটা কথা আপোনালোকে যদি সেই যিখিনি জমা দিব তাত আপোনালোকে ষ্টেবলাৰ যদি মাৰি নিয়ে তেতিয়াহ'লে কোনো কথা নাই আৰু নামাৰিলেও কোনো কথা নাই যদি আপোনালোকে ষ্টেবলাৰ তাত মাৰি নিয়ে তেতিয়া তেওঁলোকে কি কৰে তেওঁলোকে চায় যদি মানে আপোনালোকৰ সজুৱাতে হৈছে তেন্তে ৰাখি থয় যদি হোৱা নাই ষ্টেবলাৰটো খুলি দিয়ে আৰু ষ্টেবলাৰ মাৰি নিলে একো নকয় একো চিন্তা কৰিব নালাগে আৰু যদি আপোনালোকে ভাবে যে মই এতিয়া ষ্টেবলাৰটো মাৰি নিওঁ এনেই মাৰি নিওঁ তাত খুলি দিম তেতিয়াও একো নহয় কাৰণ ইমানখিনি ডকুমেণ্ট ইফাল হ'ব পাৰে ন আপোনালোকে ষ্টেবলাৰটো মাৰি নিলে একোৱে প্ৰব্লেম নহয় আৰু নামাৰিলেও কোনো কথা নাই ঠিক আছে তো আপোনালোকে কি কৰিলে যিখিনি ডকুমেণ্ট তাত জমা দিব সেইটো দিলে সেইটো দিয়াৰ পিছত সেই ডকুমেণ্টখিনিৰ অৰিজিনেল কপি কেইটা দিলে অৰিজিনেল কপিত কি কি থাকিব আপোনালোকৰ আধাৰ কাৰ্ড থাকিব বা ভোটাৰ কাৰ্ড বা পান কাৰ্ড মানে আইডেন্টিটি প্ৰুফটো তাৰপিছত আপোনালোকৰ মাৰ্কশ্বিট চাৰ্টিফিকেটখিনি থাকিব যিবিলাক কাষ্টৰ পৰা বিলং কৰে তেওঁলোকৰ কাষ্ট চাৰ্টিফিকেটখন থাকিব আৰু যিখিনি আৰু আপোনালোকে দিয়ে তাত অৰিজিনেলখিনি দিলে এটা বহুতে এটা কথা ভাবে যে এমপ্লয়মেণ্ট এক্সচেঞ্জৰটো অৰিজিনেল নাই এমপ্লয়মেণ্ট এক্সচেঞ্জখন কি দিম তো এমপ্লয়মেণ্ট এক্সচেঞ্জখন আপোনালোকে প্ৰিণ্ট আউট কৰোঁতে 2টা কপি প্ৰিণ্ট আউট কৰি ল'ব এটা তাত জমা দিব আৰু এটা আপোনালোকে দেখুৱাৰ কাৰণে ঠিক আছে তো আপোনালোকে এটা সেট তেওঁলোকক দি দিলে এডমিট সেল্ফ ডিক্লাৰেশ্যন আণ্ডাৰটেকিং উইথ অল আদাৰ ডকুমেণ্টছ আপোনালোকে দিলে তাৰপিছত আপোনালোকক ক'ব যে আকৌ এডমিট কাৰ্ডখন দিয়ক এইটো সেট আপোনালোকৰ অল ডকুমেণ্টৰ সৈতে গুচি গ'ল তাৰপিছত মই যে প্ৰথমতে কৈছিলোঁ এডমিট সেল্ফ ডিক্লাৰেশ্যন আৰু আণ্ডাৰটেকিং সেইটো সেট দি দিলে তাত অকল 3টা ডকুমেণ্ট থাকিব তাত কি কৰিব তেওঁলোকে চাই পিনে তাত এটা তেওঁলোকে ষ্টাম্প মাৰি দিয়ে ৰঙা চিয়াহীৰে ষ্টাম্প মাৰি দিয়ে ক'ব যে এইটো আপোনালোকে ভাইভা ৰুমত জমা দিব আৰু মই প্ৰথমতে কোৱাৰ দৰে এইটো আপোনালোকে যাই ভাইভা ৰুমত জমা দিব লাগিব তো কি হ'ল 2টা শ্বটৰ এটা সেট ৰাখি থলে আৰু এটা সেট ভাইভা ৰুমত দিব লাগিব এটা বহুতে কৈ আছে যে এডমিটখন 3টা কপি প্ৰিণ্ট আউট কৰিব লাগে বা 3টা কপি ল'ব লাগে চাওক প্ৰয়োজনটো 2টা কপিৰে ইয়াত 3টা নালাগে কিন্তু আপোনালোকে যদি বিচাৰে আপোনালোকে হেদে তেওঁলোকে নিবিচাৰে যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে এডমিটৰ ফ্ৰণ্ট পেজটো
অনলি য'ত আপোনালোকৰ নাম ঠিকনা এইবিলাক থাকে সেইটো আপোনালোকে 1 কপি জেৰক্স কৰি ল'বও পাৰে কিয় চাওক এতিয়া কি হৈছে ভাইভাত কেইদিনমান বৰষুণো দি আছে আৰু তাত যেহেতু আপোনালোকে যেতিয়া সোমাই যায় প্ৰথম য'ত গেটৰ বাহিৰত মেইন গেটখনৰ বাহিৰত থাকে তাত অলপ জেগা মানে তিৰপাল দিয়া আছে বহুত কেণ্ডিডেট হ'লে কি হয় মানে গেদাৰিংটো বাঢ়ি যায় ন তো বৰষুণত অলপমান পানী চানি আপোনালোকত পৰিবও পাৰে আৰু যেতিয়া আপোনালোকে তাত মানে থিয় দি থাকিব তেতিয়াতো এডমিট কাৰ্ডটো আপোনালোকে বাহিৰত ল'ব লাগিব কাৰণ যেতিয়া চেক কৰে সেইখিনি টাইমতো এডমিটটো উলিয়া বহুত টাইম খাব তো কি হয় বৰষুণৰ পানী চানি পৰিব পাৰে সেইকাৰণে আপোনালোকে এনে জাষ্ট ৰাফ ইউজৰ কাৰণে এটা কপি প্ৰিণ্ট আউট কৰিব পাৰে যে এইটো মই এনে জাষ্ট দেখাবৰ কাৰণে গেটত এনে আপোনালোকক নহ'লেও কথা নাই আপোনালোকে যদি ভাবে যে এইটো মই দেখাবৰ কাৰণে লৈ ল'ম বাকি জমা দিয়া ডকুমেণ্টখিনি মই ইয়াত নোলোৱাও বুজি পাইছেনে কথাটো সেইটোৰ কাৰণে আপোনালোকে কৰিব পাৰে কিন্তু মই আকৌ এবাৰ কৈছোঁ প্ৰয়োজন তাত খালি এডমিট দুখনৰে হ'ব ঠিক আছে সেলফ ডিক্লাৰেশ্যন আন্ডাৰটেকিং এক্সট্ৰাকে জেৰক্স কৰাৰ কোনো প্ৰয়োজন নাই প্ৰিণ্ট আউট কৰোঁতে দুটা কপি ওলাব এডমিট দুখন এখনটো ওলালে আৰু এখন এক্সট্ৰাকে কৰিব আৰু যি আদাৰ ডকুমেণ্ট আছে তাৰ অনলি এটা কপি সবখিনি বুজি পালে তো ডকুমেণ্টৰ ক্লিয়াৰ হৈ গ'ল তাৰপিছত জমা দিলে জমা দিওঁতে আপোনালোকৰ যিখন এডমিটত মই ষ্টাম্প মাৰা বুলি ক'লোঁ তাত এটা নাম্বাৰ লিখি দিয়ে চিৰিয়েল নাম্বাৰ আৰু সেই চিৰিয়েল নাম্বাৰ মতে আপোনালোকক ভাইভা ৰুমলৈ মাতি নিয়ে বুজি পালে এতিয়া সেলফ ডিক্লাৰেশ্যনখন আৰু আন্ডাৰটেকিংখন ফিল আপ কৰোঁতে আপোনালোকে তাত কিছুমান জায়গা থাকে চাওক যেতিয়া আপোনালোকে আন্ডাৰটেকিং ফিল আপ কৰে তাত আপোনাৰ নাম ডিষ্ট্ৰিক্ট মহকুমা আৰু গাঁৱৰ নামটো লিখিব লাগে সেইটো আপোনালোকে ফিল আপ কৰিলে যদি আপোনালোকৰ একো অসুবিধা নহয় ঘৰৰ পৰা কৰিব তাত কৰিলেও কথা নাই কিন্তু তাত অলপ মানে দৌৰা-দৌৰি হয়তো ঘৰৰ পৰা কৰি নিব পাৰে আৰু আন্ডাৰটেকিঙত আপোনালোকৰ ডেট আৰু প্লেচ লিখিব লাগে ডেটটো আপোনালোকে যোনদিনা ইণ্টাৰভিউ আছে সিদিনা ডেটটো লিখিব প্লেচটো আপোনালোকে নৰ্মেল গুৱাহাটী লিখি থৈ দিলেও প্ৰব্লেম নাই তাৰপিছত যিখন সেলফ ডিক্লাৰেশ্যন আছে তাৰ প্ৰথমতে 3টা অপশ্যন থাকে যে আপোনালোকে কোনটো এক্সামত পাছ কৰিছে ক্লাছ 8 ক্লাছ 10 নে ক্লাছ 10 উইথ ITI যোনটোত পাছ কৰিছে তাত টিক কৰিব তাৰপিছত কেইটা ডকুমেণ্টৰ ঘৰ থাকে ইয়েছ নো যিবিলাক জমা দিয়ে ইয়েছ ঘৰটোত টিক কৰিব যিবিলাক জমা দিয়া নাই নো ঘৰটোত টিক কৰিব তাৰপিছত শেষৰ ফালে সেলফ ডিক্লাৰেশ্যনত দুটা সাইড আছে এটা সাইড এইফালে এটা সাইড এইফালৰ সাইডটোত আপোনালোকৰ সাইনটো মাৰিব আৰু লেফট সাইডটো খালি ৰাখিব সেইটো যিবিলাক বোৰ্ড মেম্বাৰ থাকে মানে যাই ডকুমেণ্ট ভেৰিফিকেশ্যন কৰে তেওঁলোকৰ কাৰণে তো গোটেইখিনি ক্লিয়াৰকে আপোনালোকে বুজি পালে এটা সেট জমা দিলে এটা সেট ভাইভা ৰুমত দিবলৈ তেওঁলোকে ষ্টাম্প মাৰি পঠাই দিলে লৈ গ'ল এটা ভাইভা কিমান নম্বৰৰ চাওক প্ৰথম যেতিয়া নটিফিকেশ্যন ওলাইছিল ভাইভা 15 নম্বৰৰ বুলি কৈছিল আৰু ভাইভা 15 নম্বৰৰে বৰ্তমান হৈ আছে ঠিক আছে তেওঁলোকৰ তাত মানে কি হয় আপোনালোকৰ যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ থাকে তাত ইনষ্ট্ৰাক্টৰ এই গোটেইখিনি কথা কৈ দিয়ে 2-3 বাৰ কৈ দিয়ে একো চিন্তা কৰিব নালাগে চাওক আপোনালোকক 2টা বা 3টা কোৱেশ্চন সুধিলে মানে ভাইভা 5 নম্বৰৰ নহয় সেইটো মই কৈ দিছোঁ ভাইভা 15 নম্বৰত জাষ্ট তেওঁলোকে কাৰোবাক কোৱেশ্চন বেছিকৈ সুধে কাৰোবাক কমকৈ সুধে কাৰোবাক একো নুসুধেও এনেকুৱা মই পাইছোঁ মোৰ নিজৰ লগৰ আছে নাম সুধিছে ঘৰত কোন আছে এইখিনি সুধিছে কি কৰে এইখিনি সুধিছে ঠিক আছে তুমি যোৱা বুলি কৈছে এনেকুৱা এজন পাইছোঁ 10-12টা কোৱেশ্চন সুধিছে মানে 10-12টা কোৱেশ্চন মানে নাম কোন ডিষ্ট্ৰিক্টৰ পৰা আহিছা ঘৰত কোন আছে সবখিনি মিলাই মেইন কোৱেশ্চন 5টা 4টা এইখিনিয়ে সুধে বাকি এক্সট্ৰাটো নাম ক'ত ঘৰ কোনখিনি ঘৰত কোন আছে এইবিলাকতো সকলোকে প্ৰায় সুধেই তো গোটেইখিনি আপোনালোকে বুজি পেলে ইয়াৰ পিছতো যদি কিবা বুজি নোপোৱা আছে আপোনালোকে মোক কমেণ্ট কৰিব পাৰে খালি মনত ৰাখিব আপোনালোকে যোৱাতে বেলেগ গেট ওলাই আহতে বেলেগ গেট আৰু একো চিন্তা কৰিব নালাগে প্ৰতিটো মুহূৰ্ততে ইনষ্ট্ৰাকশ্যন আপোনালোকৰ থাকিবই তেওঁলোকে ইনষ্ট্ৰাকশ্যন দিয়ে থাকে তাত বহুত মানুহ আছে একো চিন্তা কৰিব লগা নাই আৰু বহুতে ভাবে যে ড্ৰেছ কোডটো আপোনালোকৰ যিটো কমফৰ্টেবল সেইটোৱে নিব কিন্তু অলপমান ডিসিপ্লিনটো মেইনটেইন কৰিব যে টি-শাৰ্টত কমফৰ্টেবল হ'ল বুলিতো আপোনালোকে আৰু টি-শাৰ্ট নিনিয়ে তো শাৰ্ট আপোনালোকে যিকোনো শাৰ্ট এটা ল'ব পাৰে ফৰ্মেল শাৰ্ট পেণ্ট আপোনালোকে ফৰ্মেল পেণ্ট এটা ল'ব পৰাপক্ষত জিন্স নিনিব জোতা নিব পাৰে ঘড়ী আপোনালোকে নিনিব ঘড়ীৰ ভিতৰত নিদিয়ে নিবলৈ আৰু আপোনালোকৰ যেহেতু যিবিলাকৰ দাড়ি থাকে তো তেওঁলোকে আপোনালোকৰ নিজৰ লুকটোৰ লগত চাব যদি আপোনালোকৰ দাড়ি ৰাখিলে লুকটো ধুনীয়া লাগে সেইখিনি আপোনাৰ মতে আৰু তাত ভাবিব লগা নাই তো আপোনালোকে দাড়িটো ৰাখি দিয়ক যদি ক্লিন শেভ কৰিলে বেছি ভাল দেখি ক্লিন শেভ কৰক আৰু যিবিলাকৰ দাড়ি অলপ দীঘল হৈছে তেওঁলোকে ধুনীয়াকৈ মিলাই লৈ যাওক অলপ ডিসিপ্লিন হৈ যাওক আপোনাৰ ভালকৈ ঠিক আছে যদি কিবা বুজি নোপোৱা থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব আৰু মই শেষত আকৌ এবাৰ কৈছোঁ
যে ডকুমেণ্ট অনলি দুটা চেল প্ৰতিটো যিখিনি জমা দিব সেই ডকুমেণ্টৰ এটা কপি আৰু এডমিট অনলি দুটা কপি ঠিক আছে বাৰু আজিলৈ ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ